Hello student, welcome to Brain Orbit Education. আজি আমি কৰিম ফাইনেল একাউণ্ট। এইটো প্ৰত্যেকটো এক্সামত আমাৰ অসমৰ বৰ্ডছত এই কুৱেশ্যনটো আহে আৰু এই কুৱেশ্যনটোৰ লগত কোনো ধৰণৰ থিয়ৰী অৰ নাথাকে। বাকী কুৱেশ্যনবিলাকত আমি থিয়ৰী এটা অৰ পাই যাওঁ, কিন্তু এই কুৱেশ্যনটোৰ লগত কোনো ধৰণৰ থিয়ৰী অৰ নাথাকে আৰু এইটো 8 মাৰ্কছৰ কাৰণে আহে। আজি আমি কৰিব লৈছোঁ 2024 হয়। এইটো 2024 আহিছিল আমাৰ বৰ্ডছত। চ' আমি কৰোঁ। এইটো ব্ৰাছ হয় দে। হয় নেকি? তুমি কি এনে কৰবা? মোক ৰেড পেন লাগে। এই এইটোতে আগৰটো ক্লিক কৰা প্ৰথমটোতে। ক্লিক কৰা তাতে। করলো প্রথমটো এই তাতে হোয়াইটটো যোৱা হোয়াইটটো রেড 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 করলে কিন্তু নহব। ইয়েলো কৰা। হয় নেকি? আকৌ মই হেৰিক লাগি আহিম। আকৌ তাৰপিছত তাতে ক্লিক কৰি দিবা হোয়াইটটো। হোয়াইটত আহিম মই। দিয়ক চলিয়ে থাকক। তো আমাৰ কুৱেশ্যনটো কি আছিলে যে বিশ্বা এণ্ড প্ৰদীপ আৰ পাৰ্টনাৰ ইন এ ফাৰ্ম আৰু এখন আমাৰ ট্ৰায়েল বেলেঞ্চ দিয়া আছে এজ অন 31st December 2022। এই ট্ৰায়েল বেলেঞ্চখন দিয়া আছে আৰু ইয়াতে আমাক কি প্ৰিপেয়াৰ কৰিব দিছে, প্ৰফিট এণ্ড লছ একাউণ্ট কৰিব দিছে, প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট বনাব দিছে আৰু আমাক কি বনাব দিছে, বেলেঞ্চ শ্বীট বনাব দিছে। ঠিক আছে, এতিয়া ইয়াৰ পৰা এইখিনি আমাৰ কি আছে, এইখিনি আমাৰ এডজাষ্টমেণ্ট আছে। কি আছে এইখিনি? এডজাষ্টমেণ্ট আছে। এতিয়া আমি ট্ৰায়েল বেলেঞ্চত চাই লওঁ কোনটো ক'ত যাব, এইটো আমি চাই লওঁ। এতিয়া আহিলে ড্ৰয়িংছ আমি কি কৰোঁ, আমি কেপিটেলৰ পৰা মাইনাছ কৰোঁ। কেপিটেলৰ পৰা কি কৰোঁ, আমি মাইনাছ কৰোঁ। আৰু এইটো ড্ৰয়িংছ ক'ত যাব, আমাৰ ড্ৰয়িংছ যাব আমাৰ বেলেঞ্চ শ্বীটত। তাৰপিছত আহিলে কেছ এট বেংক, এইটো ক'ত যাব, এইটো আমাৰ যাব বেলেঞ্চ শ্বীট। তাৰপিছত আছে সান্দ্ৰী ডেটৰ ক'ত যাব, বেলেঞ্চ শ্বীটত যাব। তাৰপিছত কি আছে, ইঞ্চুৰেঞ্চ ক'ত যাব, ই এক্সপেন্স হয়, গতিকে ই ক'ত যাব, PL-ত যাব। তাৰপিছত আছে এডভাৰটাইজমেণ্ট ক'ত যাব, এইটো এক্সপেন্স হয়, এইটো ক'ত যাব, PL-ত যাব। ক্লোজিং ষ্টক কি হয়, এছেট, তো ই ক'ত যাব, বেলেঞ্চ শ্বীটত যাব। তাৰপিছত কি আছে, কেছ ইন হেণ্ড ক'ত যাব, ই যাব বেলেঞ্চ শ্বীটত, এছেট হয়। তাৰপিছত আছে কমিশ্যন ডেবিট চাইডত আছে, মানে কমিশ্যন এক্সপেন্স স্প্লিট কৰি আছে, গতিকে ই ক'ত যাব, PL একাউণ্টত যাব। তাৰপিছত কি আছে, মটৰ কাৰ কি হয়, এছেট হয়, তো ই ক'ত যাব, বেলেঞ্চ শ্বীটত যাব। মেচিনৰী ক'ত যাব, বেলেঞ্চ শ্বীটত যাব, বিকজ মেচিনৰী এছেট হয়। এতিয়া আছে কেপিটেল ক'ত যাব, বেলেঞ্চ শ্বীটত যাব, লাইবিলিটি চাইড। তাৰপিছত কি আছে, ক্ৰেডিটৰ ক'ত যাব, বেলেঞ্চ শ্বীটত যাব, লাইবিলিটি চাইড। তাৰপিছত কি আছে, বেংক লোন ক'ত যাব, বেলেঞ্চ শ্বীটত যাব, লাইবিলিটি চাইড। তাৰপিছত আছে কমিশ্যন, ইয়াতো এটা কমিশ্যন আছে ডেবিট চাইডত আৰু ক্ৰেডিট চাইডত এটা কমিশ্যন আছে। তো কমিশ্যনৰ লগত একো দিয়া নাই আমাক, এক্সপেন্স নে ৰিচিভ, কমিশ্যন পেইড নে ৰিচিভ এইটো কথা কোৱা নাই। এতিয়া আমি বুজি পাব লাগিব, ট্ৰায়েল বেলেঞ্চৰ যদি ডেবিট চাইডত কমিশ্যন বুলি থাকে অকল, তেতিয়াহ'লে কমিশ্যন পেইড বুজাই আছে। আৰু যদি ট্ৰায়েল বেলেঞ্চৰ ক্ৰেডিট চাইডে যদি কমিশ্যন থাকে, তেতিয়াহ'লে ই ইনকাম বুজাই আছে। তো ই ক'ত যাব, ক্ৰেডিট চাইডত যাব, PL একাউণ্টত যাব, মানে কমিশ্যন আমাৰ ইনকাম বুজাই আছে। আৰু ট্ৰেডিং একাউণ্টৰ গ্ৰছ প্ৰফিট দিয়া আছে, ই যাব ক'ত, PL-ত যাব। ঠিক আছে, এতিয়া আমি চাওঁ এডজাষ্টমেণ্ট কি আছে, ৰিটাৰ্ণ অফ ডেপ্ৰিচিয়েশ্যন 10% তাৰ ওপৰত লগাইছে, মেচিনৰীৰ ওপৰত লগাইছে। তো মেচিনৰীত আমি এটা ষ্টাৰ মাৰ্ক কৰি থৈ দিওঁ, মানে য'ত য'ত এডজাষ্টমেণ্ট আছে সেই আইটেমটোৰ লগত আমি কি কৰিম, ষ্টাৰ মাৰ্ক এটা দি যাম, তেতিয়া আমি গম পাম যে এই আইটেমটোৰ লগত এটা এডজাষ্টমেণ্ট আছে, যাতে আমাৰ ভুল নহয়। আৰু ডেপ্ৰিচিয়েশ্যন কাৰ লগত আছে, 20% মটৰ কাৰৰ ওপৰত আছে, তো মটৰ কাৰৰটো আমি কি কৰিম, এটা ষ্টাৰ মাৰ্ক লগাই দিম। ঠিক আছে, বুজি পালো। এতিয়া কি কৈছে যে ক্ৰিয়েট প্ৰভিজন অফ 5% অন সান্দ্ৰী ডেটাৰ ফৰ ডাউটফুল ডেটছ। অ'কে, চ' সান্দ্ৰী ডেটাৰৰ ওপৰত আমাৰ কি আছে, এডজাষ্টমেণ্ট আছে, প্ৰভিজন বনাব দিছে।
তাৰপিছত কি আছে পাৰ্টনাৰ্ছ উইল এন্টাইটেল ইন্টাৰেষ্ট অন কেপিটেল ওকে ইন্টাৰেষ্ট অন কেপিটেল কি হয় ইন্টাৰেষ্ট অন কেপিটেল এইটো এটা এপ্ৰপ্ৰিয়েশ্যন অফ প্ৰফিট হয় গতিকে ই ক'ত যাব পিএল এপ্ৰ'চ যাব ক'ত যাব পিএল এপ্ৰ'চ যাব কিয় যাব বিকজ এইটো পাৰ্টনাৰে পাব ন পাৰ্টনাৰৰ লগত ৰিলেটেড আইটেম বিলাক কি হয় সদায় এপ্ৰপ্ৰিয়েশ্যন অফ প্ৰফিট বুলি কওঁ আমি তো এপ্ৰপ্ৰিয়েশ্যন অফ প্ৰফিট বিলাক ক'ত যাব পিএল এপ্ৰ'চ যাব কিমান হ'ব 5% পাৰ এনাম আছে পাৰ এনাম মানে কি হয় এনুৱেলি হয় ঠিক আছে আৰু প্ৰদীপ ইজ এন্টাইটেল টু চেলাৰী অফ ৰুপিজ 1800 পাৰ এনাম তো প্ৰদীপে চেলাৰী পাব তো প্ৰদীপৰ চেলাৰীটো প্ৰদীপ কোন হয় প্ৰদীপ আমাৰ কোন হয় প্ৰদীপ আমাৰ পাৰ্টনাৰ হয় গতিকে পাৰ্টনাৰৰ লগত ৰিলেটেড যিবিলাক আইটেম আছে ইন্টাৰেষ্ট অন কেপিটেল হওক পাৰ্টনাৰ চেলাৰী হওক পাৰ্টনাৰ কমিশ্যন হওক এইবিলাক সদায় কি বুলি কওঁ আমি এপ্ৰপ্ৰিয়েশ্যন অফ প্ৰফিট বুলি কওঁ ইয়াৰ ওপৰত আমি ভিডিঅ' এটা লৈ আহিম ঠিক আছে তো এইবিলাক এপ্ৰপ্ৰিয়েশ্যন অফ প্ৰফিট হয় আৰু এইবিলাক পিএল এপ্ৰ'চ যায় ক'ত যায় পিএল এপ্ৰ'চ যায় গতিকে প্ৰদীপে কিমান টকা চেলাৰী পাব 1800 পাব পাৰ এনাম মানে কি এনুৱেলি ঠিক আছে চ' এইখিনিয়ে হয় গতিকে প্ৰদীপৰ এই ট্ৰিটমেণ্টটো ক'ত যাব আমাৰ পিএল এপ্ৰ'চ যাব ক'ত যাব পিএল এপ্ৰ'চ ঠিক আছে চ' আমি চাই ললো কোনটো ক'ত যাব এতিয়া আমি পষ্টিং কৰিম আৰু এটা ৰৈ গৈছে এইটো কি হয় যে পাৰ্টনাৰ আৰ টু শ্বেয়াৰ প্ৰফিট এণ্ড লছেছ ইন দ্য প্ৰপৰ্চন অফ 3/5 আৰু 2/5 ওকে এতিয়া চাবাচোন প্ৰদীপ আৰু আমাৰ কি আছে আমাৰ বিশ্ব এণ্ড প্ৰদীপ সৰি আমাৰ কি আছে বিশ্ব এণ্ড প্ৰদীপ তো কিমান কিমান আছে 3/5 আৰু কিমান আছে 2/5 3/5 আৰু কিমান আছে 2/5 গতিকে আমাৰ কি আছে ডিনমিনেটৰ আমাৰ কি আছে সেম আছে গতিকে আমি এইটো কি বুলি লিখিব পাৰো 3:2 লিখিব পাৰো ঠিক আছে মানে কি যিমান আমাৰ প্ৰফিট হ'ব এই প্ৰফিটটো বিশ্ব আৰু প্ৰদীপে কিমানকে লৈ ল'ব 3:2 ৰেচিঅ'ত ইহঁতে ভগাই ল'ব ঠিক আছে তো আমি চামটো কৰোঁ আমাৰ কিমান আছে ফৰ দ্য ইয়াৰ এণ্ডেড কিমান আছে 31 ডিচেম্বৰ 2022 আছে চ' ফৰ দ্য ইয়াৰ এণ্ডেড আমি কি লিখিম 31 ডিচেম্বৰ 2022 ইন দ্য বুকছ অফ আমি কি লিখিম বিশ্ব এণ্ড প্ৰদীপ ঠিক আছে ইফালে আমি কি লিখিম ডেবিট লিখিম আৰু ইফালে আমি কি লিখিম ক্ৰেডিট লিখিম ইয়াতে আমি কি লিখো পাৰ্টিকুলাৰ্ছ ইয়াতে আমি কি লিখো এমাউণ্ট ব্ৰেকেটত ৰুপিজ কি লিখো পাৰ্টিকুলাৰ্ছ আৰু ইয়াতে আমি কি লিখো এমাউণ্ট ব্ৰেকেটত ৰুপিজ ঠিক আছে ওকে এতিয়া যেতিয়া আমি পিএল একাউণ্টখন বনাম তেতিয়া বহুতে এটা ভুল কৰে আমি কোনটো সাইড চাম সেইটো নাজানে আমি পিএল একাউণ্টখনত ডেবিট সাইড কৰিমতো পিএল একাউণ্টখন ডেবিট সাইড কৰিম তো কিছুমানে কি কৰে কুৱেশ্যনটোত চাৰিওফালে চায় মানে ইফালেও চায় এইও চায় তো একফালেও নিমিলে ঠিক আছে তো ইয়াতে এটা চিষ্টেম আছে ইজি তাৰিকা এটা আছে কেনেকুৱা তাৰিকা যে যেতিয়া প্ৰফিট এণ্ড লছ একাউণ্টৰ ডেবিট সাইডটো কৰিম ন এইটো সাইড কৰিম ন তেতিয়া আমি কুৱেশ্যনৰ সদায় এইটো সাইড চাম চিম্পল কথা কিয় কাৰণ এখন ট্ৰায়েল বেলেঞ্চ হয় ট্ৰায়েল বেলেঞ্চৰ ডেবিট সাইডত যিবিলাক আইটেম থাকে সেইবিলাক সদায় এছেট হয় আৰু নহ'লে কি হয় এক্সপেন্স হয় ঠিক আছে গতিকে আমি প্ৰফিট এণ্ড লছ একাউণ্টৰ ডেবিট সাইডে আমাৰ কি আহিব অবভিয়াছলি খৰচা আহিব আৰু ক্ৰেডিট সাইডে আমাৰ কি আহে ইনকাম আহে গতিকে যদি আমি খৰচা ৰেকৰ্ড কৰোঁ তেতিয়াহ'লে ট্ৰায়েল বেলেঞ্চৰ কি চাব লাগিব খৰচা সাইডটো চাব লাগিব কাৰণ ট্ৰায়েল বেলেঞ্চখনত ডেবিট সাইডে খৰচাবিলাক লিখা থাকে আৰু কি লিখা থাকে এছেট লিখা থাকে ঠিক আছে তো আমি যিহেতু এক্সপেন্সৰ কথা কৈ আছো তো আমি কি চাম ইয়াতে এক্সপেন্সবিলাক চাম ঠিক আছে তো যেতিয়া আমি পিএলৰ ডেবিট সাইডটো কৰিম আমি ট্ৰায়েল বেলেঞ্চখনৰ ডেবিট সাইডটো চাম ক্ৰেডিট সাইডটো আমি নাচাম ঠিক আছে
যদি ক্ৰেডিট সাইড চালো আমাৰ কুৱেশ্যন তাতে ভুল হলে আমাৰ ভুলে হ'ল তো আমি চাম মই কি ক'লো ড্ৰয়িংছ ই ক'ৰ পৰা মাইনাছ হ'ব কেপিটেলৰ পৰা মাইনাছ হ'ব গতিকে ই পিএলত নাহিব কেছ এট বেংক এইটো ক'ত যাব বেলেঞ্চ শ্বীট সান্ড্ৰি ডেটৰ ক'ত যাব বেলেঞ্চ শ্বীট ইঞ্চুৰেঞ্চ ইঞ্চুৰেঞ্চ কি হয় খৰচা হয় কিমান টকা আছে ইঞ্চুৰেঞ্চত 19740 গতিকে ইঞ্চুৰেঞ্চ আমাৰ খৰচা হয় গতিকে আমি ইয়াতে লিখিম টু ইঞ্চুৰেঞ্চ টু ইঞ্চুৰেঞ্চ কিমান আছিল 19740 ঠিক আছে 19740 আছে ঠিক আছে তো ইয়াতে ইঞ্চুৰেঞ্চত কোনো ষ্টাৰ মাৰ্ক নাই মানে কি ইয়াতে কোনো এডজাষ্টমেণ্ট নাই তাৰপিছত কি আছে এডভাৰটাইজমেণ্ট এডভাৰটাইজমেণ্ট কি হয় আমাৰ এক্সপেন্স হয় এডভাৰটাইজমেণ্ট কিমান আছে 9000 আছে আমি লিখিম টু এডভাৰটাইজমেণ্ট কিমান আছে 9000 তাৰপিছত আমি লিখিম ক্লোজিং ষ্টক ক'ত যাব বেলেঞ্চ শ্বীটত যাব কেছ ইন হেণ্ড ক'ত যাব বেলেঞ্চ শ্বীটত যাব তাৰপিছত কি আছে কমিশ্যন কমিশ্যনতো কোনো ধৰণৰ আমাৰ ষ্টাৰ মাৰ্ক নাই মানে আমাৰ এডজাষ্টমেণ্ট নাই গতিকে কমিশ্যন ক'ত যাব 5000 টকা আমাৰ পিএলত যাব কি বুলি লিখিম টু কমিশ্যন টু কমিশ্যন কিমান টকা আছিল আমাৰ কমিশ্যনত কিমান আছিল 5000 আছিল তো আমি লিখি দিম 5000 ঠিক আছে বুজি পালো তাৰপিছত আৰু ইয়াতে আৰু একো নাই বাকি এই দুটা কি হয় এসেট হয় ঠিক আছে এতিয়া আমি অলপমান এডজাষ্টমেন্ট চাই হ'ব ঠিক আছে কি কৈছে যে ৰিটাৰ্ণ অফ ডেপ্ৰিচিয়েশ্যন মেচিনাৰী আৰু মটৰ কাৰৰ ওপৰত ডেপ্ৰিচিয়েশ্যন আছে ঠিক আছে আমি এই এডজাষ্টমেন্টটো কৰাৰ আগত আমি সি এডজাষ্টমেন্টটো চাই আহো কি কৈছে যে ক্ৰিয়েট প্ৰভিজন অফ 5% অন সান্ড্ৰি ডেটৰ ডাউটফুল ডেট ঠিক আছে এতিয়া আমি চাম এই যেতিয়া প্ৰভিজনৰ যেতিয়া এডজাষ্টমেন্টটো থাকিব প্ৰভিজনৰ যেতিয়া আমাৰ এডজাষ্টমেন্ট থাকিব প্ৰভিজনৰ যেতিয়া এডজাষ্টমেন্ট থাকিব তেতিয়া আমি কেইটামান বস্তু চাব লাগিব কি চাব লাগিব মানে সিৰ কথাটো কৈ আছো হা সি আমি কি চাব লাগিব আমি চাব লাগিব যে ট্ৰায়াল বেলেন্সৰ ডেবিট সাইডে কিবা বেড ডেপ বুলি আছে নেকি বেড ডেপ তো বেড ডেপ নাই আমাৰ ঠিক আছে তো বেড ডেপ যদি নাই আমি ডাইৰেক্টলি লিখিম কি লিখিম টু provision for doubtful debt লিখিম ঠিক আছে সো বেড ডেপ যদি থাকিলে হয় ইয়াতে তেতিয়াহলে আমি ইয়াতে প্ৰথম বেড ডেপটো লিখি ললো হয় কিন্তু আমাৰটো কুৱেশ্যনত বেড ডেপ নাই ডেবিট সাইডে গতিকে আমি ডাইৰেক্টলি কি কৰিম প্ৰভিজন ক্ৰিয়েট কৰি দিম কিমান পাৰ্চেন্ট 5% কাৰ ওপৰত কৰিম আমি ডেটৰৰ ওপৰত কৰিম সো ডেটৰৰ ওপৰত কৰিম তো ব্ৰেকেট দিলো আমি ডেটৰত আমাৰ কিমান টকা আছে 4500 ঠিক আছে কিন্তু কিমান পাৰ্চেন্ট হ'ব 5% হ'ব ঠিক আছে ওকে এতিয়া এটো আমি কেনেকৈ উলিয়াম সো 4500 ইয়াৰ আমি প্ৰথম 10% উলাই লম ঠিক আছে 10% কেনেকৈ উলাও কিবা এটা এমাউন্টৰ 10% আমি কেনেকৈ উলাও জানানে 10% যেতিয়া উলাও ইয়াৰে এটা জিৰো এটা কেনসেল হৈ যায় সিম্পল তো কিমান হল 4050 10% হৈ গল এতিয়া আমাক লাগে এটোৰ 5% তো 5% কেনেকৈ উলাম 10ৰ আধা কিমান হয় 5 হয় গতিকে 4050 ৰ আধা কৰি দিয়া সেটোৱে 5% তো কিমান হ'ব 40 ৰ আধা কিমান হ'ব 20 আৰু 50 ৰ আধা কিমান হ'ব 25 বাস এটোৱে হয় आंसर কিমান হ'ব 2025 বুজি পালো কি কলো মই মানে কি হল যি আমাৰ এমাউন্ট নাথাকক কিয় তাক আমি ফাৰ্ষ্টতে আমি কি কৰিম 10% কৰিম 10% বহুত ইজি হয় কি হয় ইয়াৰ যেটো ইউনিট প্লেস আছে এই যেটো এটো আমাৰ কি হৈ যাব নোহোৱা হৈ যাব 40500 ৰ এটো জিৰো যদি নোহোৱা হয় তেতিয়াহলে কিমান হ'ব 4050 এটো হল 10%
তো 10ৰ আধা কিমান হয় 5 হয় গতিকে ইয়াৰ আধা কৰি দিয়া 40ৰ আধা কিমান হ'ব 20 আৰু 50ৰ আধা কিমান হ'ব 25 গতিকে এইটো আমাৰ কি হৈ গ'ল 5% হৈ গ'ল এতিয়া আহিলো আমি নেক্সট নেক্সট আমাৰ কি আছে এইটো আমাৰ হৈ গ'ল এতিয়া আমি ডেপ্ৰিচিয়েশ্যন লগাই দিম কিমান পাৰ্চেণ্ট আছে 10% মেচিনাৰীৰ ওপৰত আছে তো আমি কি লিখিম টু ডেপ্ৰিচিয়েশ্যন আমাৰ মেচিনাৰী আছে আৰু আমাৰ কি আছে মটৰ কাৰ আছে ঠিক আছে আমি কুৱেশ্যন চাওঁ মেচিনাৰীত আমাৰ কিমান আছে 10,000 আছে ঠিক আছে 10 আৰু আমাৰ ডেপ্ৰিচিয়েশ্যন কিমান পাৰ্চেণ্ট আছে 10% আছে গতিকে 10% গতিকে এইবিলাক আমি ক্যালকুলেট কৰাৰ দৰকাৰ আছে নেকি নাই কি কৰিম আমি 10,000ৰ এটা জিৰ' নোহোৱা কৰি দিম কিমান হৈ গ'ল 1,000 হৈ গ'ল কিমান আছে 1,000 হৈ গ'ল আৰু মটৰ কাৰত কিমান আছে আমাৰ 2860 2860 ঠিক আছে কিমান পাৰ্চেণ্ট আছে আমি কুৱেশ্যনত চাই লওঁ কিমান পাৰ্চেণ্ট আছে আমাৰ 20% আছে কিমান পাৰ্চেণ্ট আছে আমাৰ 20% আছে ঠিক আছে এতিয়া আমি কৰিম 2860 20% কেনেকৈ কৰিম 2860 যিমান পাৰ্চেণ্ট আছে সেইটো বাদ দিলোঁ আমি কিমান কৰি ল'ম 10% কৰি ল'ম আমি জানো 10% কিমান হয় এইটো জিৰ' কাটি দিয়া কিমান হ'ব 10% কিমান হ'ব 2086 বুজি পালোঁ এতিয়া 20 আমি কেনেকৈ পাম 20% 10ৰ লগত কি মাল্টিপ্লাই কৰিলে 20 পাম 2 গতিকে ইয়াক 2ৰে মাল্টিপ্লাই কৰি দিয়া কিমান হ'ব 2 6 12 2 1 2ৰে এইটো কিমান হ'ব 16 17 2ৰে এইটো হ'ব 0 আৰু 2 2 4 চৰি 4172 তো কিমান পালো আমি 4172 4172 ঠিক আছে তো এইকেইটা এড কৰিলে আমি কিমান পাম 1000 আৰু 4172 আমি কিমান পাম 5172 ঠিক আছে 5172 পাই যাম আমি ঠিক আছে সো আমাৰ মোটামুটি এডজাষ্টমেন্ট খতম আমাৰ এক নম্বৰটোতো কামেই নাই এইটো আমি ক'লোৱে এইটো প্ৰফিট ইহঁতৰ ডিষ্ট্ৰিবিউট হ'ব এইটো ৰেচিঅ' 2 নম্বৰ এডজাষ্টমেন্ট আমি কৰিলোঁ 3 নম্বৰ এডজাষ্টমেন্ট আমি কৰিলোঁ আৰু যিটো ডি আছে এডজাষ্টমেন্ট সেইটো আমাৰ পি এল এপ্ৰত আহিব আৰু ডেবিট সাইডৰ আমাৰ গোটেই আইটেমখিনিৰ আমাৰ ট্ৰিটমেন্ট হৈ গ'ল এতিয়া আমি ক্ৰেডিট সাইড চাম আৰু আমি পি এলৰ যেতিয়া ক্ৰেডিট সাইড কৰিম তেতিয়া আমি ট্ৰায়েল বেলেঞ্চখনৰ ক্ৰেডিট সাইডটো চাম এতিয়া কেপিটেল ক'ত যাব বেলেঞ্চ শ্বীট চান্দ্ৰিক ক্ৰেডিটৰ ক'ত যাব বেলেঞ্চ শ্বীট বেংক লোন ক'ত যাব বেলেঞ্চ শ্বীট তাৰপিছত আহিল আমাৰ কি কমিশ্যন কিন্তু ক্ৰেডিট সাইডে যেতিয়া আমি লিখিম তেতিয়া সদায় আমি ষ্টাৰ্টিং কিহেদি কৰিম ট্ৰেডিং একাউণ্ট গ্ৰছ প্ৰফিটেদি কৰিম ঠিক আছে আমি ইয়াতে কি লিখিম বাই ট্ৰেডিং একাউণ্ট গ্ৰছ প্ৰফিট ঠিক আছে কিমান টকা আছে আমাৰ আছে 57,200 57,200 ঠিক আছে হৈ গ'ল তাৰপিছত এতিয়া আমি কি কৰিম কমিশ্যনটো আনিম কিমান আছে 300 টকা বাই কমিশ্যন ঠিক আছে 300 টকা
বুজি পালো নে? আমাৰ ধুনীয়াকে মিলি গ'ল এতিয়া বস্তুখিনি হৈ গ'ল। তো আমি যেতিয়া ট্ৰিকটো কি হয়, যেতিয়া আমি PL একাউণ্টৰ ডেবিট ছাইডটো কৰি থাকিম, তেতিয়া আমি ট্ৰায়েল বেলেঞ্চৰ ডেবিট ছাইডটো যাম। আৰু যেতিয়া আমি PL-ৰ ক্ৰেডিট ছাইডটো কৰি থাকিম, তেতিয়া আমি ট্ৰায়েল বেলেঞ্চখনৰ ক্ৰেডিট ছাইড যাম। ঠিক আছে, বঢ়িয়া। এতিয়া আমি কি কৰিম? এতিয়া আমি টোটেল কৰিম। এতিয়া আমি কি কৰিম? টোটেল কৰিম। চ' টোটেল কৰিম। টোটেল কৰিলে ইফালে কিমান হ'ব? 57,500 হ'ব। কিমান হ'ব? 57,500। আৰু ইফালে কিমান হ'ব? আমি 57,500 লিখিম। চ' আমি এইখিনি 57,500ৰ পৰা এই গোটেইখিনি মাইনাছ কৰিব লাগিব। আৰু এই গোটেইখিনি মাইনাছ কৰিলে আমি কিমান পাম? 16,563 পাই যাম। ঠিক আছে? চ' এই ৰিজাল্টটো আমাৰ কি হ'ব? এই ৰিজাল্টটো আমাৰ হ'ব টু নেট প্ৰফিট। বুজি পালো? আৰু ইয়াক আমি কি লিখিম? ট্ৰান্সফাৰ টু PL এপ্ৰ' একাউণ্ট। তো ইয়াক আমি ক'ত ট্ৰান্সফাৰ কৰিম? PL এপ্ৰ' একাউণ্টত ট্ৰান্সফাৰ কৰিম। ঠিক আছে। চ' এতিয়া আহিলোঁ আমি প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট। চ' ইয়াতে আমি কি লিখিম? ডেবিট লিখিম। ইয়াতে আমি কি লিখিম? ক্ৰেডিট লিখিম। এইটো আমাৰ কি হয়? পাৰ্টিকুলাৰ্ছ। ইয়াতে আমি কি লিখিম? এমাউণ্ট ব্ৰেকেটত ৰুপিজ। ইয়াতে আমি কি লিখিম? পাৰ্টিকুলাৰ্ছ ব্ৰেকেটত আমি কি লিখিম? এমাউণ্ট ব্ৰেকেটত ৰুপিজ। এতিয়া চাওঁ আমি। এতিয়া PL এপ্ৰ'খনত আমাৰ যাব কি? আমি যিটো ওলাল আমাৰ যিটো ওলাল নেট প্ৰফিট ওলাল, এই নেট প্ৰফিটটো আমি ক'ত ট্ৰান্সফাৰ কৰিম? PL এপ্ৰ'ত ট্ৰান্সফাৰ কৰিম। নেট প্ৰফিট কোন চাইডে আছে? ডেবিট চাইডে আছে। গতিকে PL এপ্ৰ'ত কোন চাইডে যাব? ক্ৰেডিট চাইডে যাব। আমি কি বুলি লিখিম? বাই নেট প্ৰফিট। বা এনেকেও লিখিব পাৰা বাই PL একাউণ্ট ব্ৰেকেটত নেট প্ৰফিট। বাই PL একাউণ্ট ব্ৰেকেটত আমি কি লিখিব পাৰোঁ? নেট প্ৰফিট। তো নেট প্ৰফিট আমাৰ কিমান হৈছিলে? 16,563। 16,563। ঠিক আছে। এতিয়া আমি কি কৰিম? এতিয়া কোনটো আহিব আমাৰ? আমাৰ আহিব ইণ্টাৰেষ্ট অন কেপিটেল আহিব। কিমান পাৰ্চেণ্ট আছে? 5% আছে। তো ইণ্টাৰেষ্ট অন কেপিটেল কি হয়? খৰচা হয় বিজনেছৰ কাৰণে। গতিকে আমি কি লিখিম? টু ইণ্টাৰেষ্ট অন কেপিটেল। ইণ্টাৰেষ্ট অন কেপিটেল বিজনেছৰ কাৰণে খৰচা হয়। গতিকে খৰচা ক'ত আহে? ডেবিট চাইডত আহে। আমি এতিয়া পাৰ্টনাৰ কেইটাৰ নাম লিখিম। কোন কোন আছে? বিশ্ব আৰু প্ৰদীপ। বিশ্ব আৰু কি আছে? প্ৰদীপ। অ'কে। ইহঁতৰ কেপিটেল কিমান আছে? ইহঁতৰ কেপিটেল আছে 65,000 আৰু 40,000। কিমান পাৰ্চেণ্টকে ল'ব লাগিব? 5%। প্ৰদীপৰ বিশ্বৰ আছে 65,000। তো 65,000 কিমান পাৰ্চেণ্ট হ'ব? 5% হ'ব। আৰু ইয়াৰ কিমান আছে? প্ৰদীপৰ 40,000 আছে। 40,000 কিমান হ'ব? 5% হ'ব। তো 65,000 5% কিমান হ'ব? 6ৰ আধা কিমান হ'ব? 3। আৰু 50ৰ আধা কিমান হ'ব? 25। আৰু ইয়াতে এটা 0 আহি যাব। ঠিক আছে। আৰু 40,000 5% কিমান হ'ব? 4,000 2,000। তো কিমান হৈ গ'ল এইটো? 5,2,5,0। এই শ্বৰ্ট ট্ৰিক কেইটা কেনেকৈ মই কৰিলোঁ, এই বস্তু কেইটাৰ কাৰণে আমি শ্বৰ্টছ বনাই দিম। ঠিক আছে, চাই ল'বা। তাৰপিছত এইটো হৈ গ'ল, ইণ্টাৰেষ্ট অন কেপিটেল হৈ গ'ল। এতিয়া কি আছে? প্ৰদীপে চেলাৰী পাইছে। কিমান টকা পাইছে? 18,000 টকা পাইছে। তো প্ৰদীপৰ চেলাৰী লিখিব লাগিব। এইটো বিজনেছৰ কাৰণে খৰচা হয়। গতিকে ক'ত যাব? ডেবিট টু পাৰ্টনাৰ চেলাৰী।
বাট এনেকেও লিখিব পাৰা টু প্ৰদীপছ চেলাৰী, টু প্ৰদীপছ চেলাৰী কিমান পাইছে সি 1800। ঠিক আছে, আৰু কিবা কৰিব লগা আছে নেকি? আৰু কৰিব লগা একো নাই, এইটোৱে এডজাষ্টমেণ্ট আছিল। ঠিক আছে, তো আমি এতিয়া কি কৰিম, ক্লোজ কৰি দিম। এইটো আমি কি কৰিম, ক্লোজ কৰিম। তো ইফালে একোৱে নাই, 16,563 লিখিলো আমি। কিমান লিখিম, 16,563। ঠিক আছে, আৰু ইয়াৰ পৰা আমাৰ 5250 আৰু 1800 আমি মাইনাছ কৰিব লাগিব। তো আমি কিমান পাম, চ' আমি পালো 9,513। ঠিক আছে, এতিয়া এই যিটো আমাৰ বেলেঞ্চিং ফিগাৰ আহিল, আমাৰ যিটো এইখিনি প্ৰফিট ৰৈ গ'ল, এই প্ৰফিটটো আমি কি কৰিম, ভাগ কৰি দিম কাৰ কাৰ মাজত, বিশ্ব আৰু প্ৰদীপৰ মাজত। আৰু এইটো ক'ত ট্ৰান্সফাৰ কৰিম, আমি সিহঁতৰ কেপিটেল একাউণ্টত ট্ৰান্সফাৰ কৰিম। তো কি লিখিম, টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট, ক'ত ট্ৰান্সফাৰ কৰিম, সিহঁতৰ কেপিটেল একাউণ্টত ট্ৰান্সফাৰ কৰিম। ঠিক আছে, ইয়াতে আমি কি লিখিম, বিশ্ব, আৰু ইয়াতে আমি কি লিখিম, প্ৰদীপ। ঠিক আছে, ইহঁতৰ ৰেচিঅ' কি আছিল, 3:2 কিমান আছিল, 2 আছিল। চ' কিমান হ'ব, 9,513 9,513 ইনটু কিমান হ'ব, ৰেচিঅ' আমাৰ কিমান আছে, 3:2, গতিকে কিমান হ'ব, 3 কিমান হ'ব, 5 হ'ব। আৰু প্ৰদীপৰ কিমান হ'ব, 9,513 ইনটু কিমান হ'ব, 2 কিমান হ'ব, 5। কিমান হ'ব, 5। ঠিক আছে, এতিয়া এইটো যদি আমি কেলকুলেশ্যন কৰোঁ কিমান হ'ব, 3805। ঠিক আছে, আৰু এইটো কিমান হ'ব, 5707। ঠিক আছে, চ' আমাৰ PL এপ্ৰুভখন খতম হৈ গ'ল। ঠিক আছে, চ' PL এপ্ৰুভ আমাৰ কিমান হৈ গ'ল, খতম হৈ গ'ল। 5708 কৰি দিব পাৰা, কাৰণ এইটো আমাৰ ৰাউণ্ডেড অফ কৰি দিলে আমাৰ 8 হৈ যাব। ঠিক আছে, চ' আমাৰ PL এপ্ৰুভ আমাৰ খতম হৈ গ'ল। ঠিক আছে, এতিয়া আহোঁ আমি বেলেঞ্চ শ্বীট। আমাৰ কি হৈছিল, 31 ডিচেম্বৰ 2022 বেলেঞ্চ শ্বীটত সদায় আমি কি লিখোঁ, এজ অন লিখোঁ। ইফালে আমাৰ কোনো ডেবিট আৰু ক্ৰেডিট চাইড নাথাকে। ঠিক আছে, লেফ্ট চাইডে আমি লিখোঁ লাইবিলিটি, এমাউণ্ট, আৰু এছেটছ, এমাউণ্ট। ঠিক আছে, চ' এতিয়া আমি এছেট চাইডটো আনো ফাৰ্ষ্টতে। তো মই কি কৈছিলোঁ, যেতিয়া আমি এছেট চাইড আনিম তেতিয়া সদায় আমি ট্ৰায়েল বেলেঞ্চৰ কি চাম, আমি ডেবিট চাইডটো চাম। ঠিক আছে, তো ফাৰ্ষ্টতে আমি কাক আনো, কেছ এট বেংক, তো কেছ এট বেংক একচুৱেলি আমি তলত লিখিব লাগে, কেছ এট বেংক। কিমান টকা আছে, 45,000 আছে, 45,000। তাৰপিছত আমাৰ কি আছে, ডেটৰ আছে। ঠিক আছে, তো আমি কি কৰোঁ, মেচিনাৰীৰ পৰা যাওঁ আমি। ঠিক আছে, কাৰণ আমাৰ ফিক্স এছেটছবিলাক সদায় ওপৰত ৰাখিব পাৰিলে ভাল হয়। মেচিনাৰী যিহেতু ফিক্স এছেটছ হয়, তো তাক আমি ওপৰত ৰাখিম। তো মেচিনাৰীত 10,000 আছে, আৰু ডেপ্ৰিচিয়েশ্যন কিমান আছিল, 1,000 আছিল। চ' মেচিনাৰী
কিমান আছিল 10,000 আছিল লেছ আমি কি লিখিব লাগিব ডেপ্ৰিচিয়েশ্যন কিমান আছিল 1000 তো কিমান হ'ব আমাৰ 9000 ঠিক আছে তাৰ পিছত আছে মটৰ কাৰত কিমান আছিল আমাৰ 2860 মটৰ কাৰ 2860 ইয়াৰো ডেপ্ৰিচিয়েশ্যন আছে লেছ ডেপ্ৰিচিয়েশ্যন কিমান কৰিম আমি কিমান কৰিছো ডেপ্ৰিচিয়েশ্যন 4172 তো 4172 এইটো আমি মাইনাস কৰি আছো পিছত হা তাৰপিছত আমাৰ কি আছে কমিশ্যন আমাৰ এইটো পিএলত গ'ল কেছ ইন হেণ্ড এইটো বাৰু পিছত আনিম তাৰপিছত আমাৰ ক্লোজিং ষ্টক লৈ আহো আমি ক্লোজিং ষ্টক লৈ আহো ক্লোজিং ষ্টক কিমান আছে আমাৰ বেলেঞ্চ ক্লোজিং ষ্টকত আছে 12500 কিমান আছে 12500 হৈ গ'ল তাৰপিছত আমি কি আনো ডেটৰ আনো ঠিক আছে ডেটৰৰ লগত এডজাষ্টমেণ্ট আছিল আমাৰ গতিকে সেইটো আহিব প্ৰভিজন ফৰ ডাউটফুল ডেট তো ডেটৰত আমাৰ কিমান আছিল 4500 ডেটৰত আমাৰ আছিল 4500 লেছ আমি কি কৰিম প্ৰভিজন ফৰ ডাউটফুল ডেট ঠিক আছে এইটো আমি বনাই থৈছো কিমান আছে আমাৰ 2025 সো এইটো আমি ব্ৰেকেটত ৰাখিম এইটো আমি পিছত মাইনাস কৰি আছো ঠিক আছে তাৰপিছত আমাৰ কি থাকিলে ক্যাশ ইন হ্যান্ড কিমান আছে 16300 ক্যাশ ইন হ্যান্ড 16300 ঠিক আছে কিবা ৰৈ গ'ল নেকি ক্যাশ এট বেংক আমি নিলো সান্ড্রি ডেটৰ নিলো আমি ক্লোজিং ষ্টক নিলো আমি ক্যাশ ইন হ্যান্ড আমি নিলো মোটৰ কাৰ নিলো মেচিনাৰী নিলো ঠিক আছে সো তো এইকেইটা মাইনাস কৰিলে আমি কিমান পাম 20860 মাইনাস কিমান আছে 4172 তো আমি কিমান পাম 16688 ঠিক আছে আৰু এইটো কিমান পাম 4500 মাইনাস 2025 কৰিলে আমি কিমান পাম 38475 ঠিক আছে ওকে তো আমাৰ এইটো সাইড কমপ্লিট হৈ গ'ল এতিয়া আমি আহিম লাইবিলিটি সাইড তো লাইবিলিটিত প্ৰথম কি নিম আমি ক্যাপিটাল ঠিক আছে তো ক্যাপিটাল কেনেকৈ এডজাস্ট কৰিম সেইটো চাই ল'বা বিশ্বৰ ক্যাপিটাল কিমান আছে 65000 আছে সো আমি কি কৰিম ক্যাপিটাল আমি কি বুলি লিখিম ইয়াতে বিশ্বৰ ক্যাপিটাল কিমান আছে 65000 আছে এতিয়া আমি এড কৰিব লাগিব এড আমি কি কৰিম ইন্টাৰেষ্ট অন ক্যাপিটাল বিশ্বৰ কিমান আছে 3250 তো ইন্টাৰেষ্ট অন ক্যাপিটাল আমি কি কৰিম 3250 লৈ আহিম ঠিক আছে তাৰপিছত বিশ্ব কোনো ধৰণৰ স্যালাৰি পোৱা নাই গতিকে নাহে আৰু এটো প্ৰফিট কিমান আছে 5708 এড আমি কি কৰিম প্ৰফিট কিমান আছে 5708 হৈ গ'ল লেছ আমি লেছ কৰিব লাগিব কি ড্ৰয়িংছ তো ড্ৰয়িংছ মই কৈছিলোৱে
যে ড্ৰয়িংছ আমি কি কৰোঁ কেপিটেলৰ পৰা মাইনাছ কৰোঁ। তো 20ৰ কিমান আছে 4000 আছে। তো 20ৰ আমাৰ কিমান আছে 4000 আছে। তো এইটো ড্ৰয়িংছ কি হ'ব মাইনাছ হ'ব। হৈ গ'ল, এইটো আমি পিছত কেলকুলেট কৰি আছোঁ। তাৰপিছত আহিল প্ৰদীপ। তো প্ৰদীপৰ কেপিটেল কিমান আছে? প্ৰদীপৰ কেপিটেল কিমান আছে 40,000 আছে। কিমান আছে 40,000। ইয়াত আমি কি কৰিব লাগিব? ইয়াত আমি কৰিব লাগিব ইন্টাৰেষ্ট অন কেপিটেল। তো ইন্টাৰেষ্ট অন কেপিটেল কিমান আছে প্ৰদীপৰ 2000 আছে। 2000 লিখিলোঁ। তাৰপিছত আমি কি কৰিম এড। প্ৰদীপে চেলাৰিও পাইছে না, কিমান পাইছিলে 1800 টকা চেলাৰি পাইছিলে। তাৰপিছত এড প্ৰফিট কিমান পাব? প্ৰদীপৰ প্ৰফিট কিমান হৈছে 3805। 3805 লেছ কি আছে ড্ৰয়িংছ আছে। ড্ৰয়িংছ কিমান আছে 3000 আছে। কিমান আছে 3000। একবাৰ আমি চাই লওঁ কুৱেশ্যনত প্ৰদীপৰ ড্ৰয়িংছ কিমান আছে 3000। তো ড্ৰয়িংছ কি হ'ব কেপিটেলৰ পৰা মাইনাছ হ'ব। ঠিক আছে, এই গোটেইখিনি কৰিলোঁ, কেলকুলেশ্যনবিলাক কৰি আছোঁ আমি। এতিয়া আমি কৰিম কেপিটেল আমাৰ হৈ গ'ল, এডজাষ্টমেণ্ট হৈ গ'ল। এতিয়া আমি চান্ডি ক্ৰেডিটৰ আনিম। কিমান আছে 18,400 টকা ক্ৰেডিটৰ কিমান আছে 18,400। ঠিক আছে, তাৰপিছত আমাৰ কি আছে এটা বেংক লোন আছে। কিমান আছে 5,000 টকাৰ বেংক লোন এটা আছে। বেংক লোন আমাৰ কিমান আছে 5,000 আছে। হৈ গ'ল খতম। তো আমি চব আনিলোঁ। আমি এইটো বস্তু চাব লাগিব যে ইয়াতে থকাটো আমাৰ চব আনিছোঁ, কিন্তু এডজাষ্টমেণ্টৰ আইটেমবিলাক দুবাৰ দুবাৰ আহিছে নে নাই সেইটো চাব লাগিব। সেইটো এবাৰ আমি চেক কৰি লওঁ। ডেপ্ৰিচিয়েশ্যন আমাৰ দুবাৰ আহিব লাগিব। এবাৰ ক'ত আহিব লাগিব PL ত আহিব লাগিব, আৰু একবাৰ ক'ত আহিব লাগিব বেলেঞ্চ শ্বীট। তো আমি চেক কৰি লওঁ। তো ডেপ্ৰিচিয়েশ্যন আমি আনিছোঁ, ইয়াতে এবাৰ আনিলোঁ, আৰু ডেপ্ৰিচিয়েশ্যন আমি ক'ত লৈ যাম এছেট চাইডত। ডেপ্ৰিচিয়েশ্যন বেলেঞ্চ শ্বীটত আহিছে, দুবাৰ আহিছে, তো আমাৰ ঠিক আছে। তাৰপিছত আমি নেক্সট চাব লাগিব। নেক্সট আমাৰ কি আছে প্ৰভিজন আছে। ঠিক আছে, তো প্ৰভিজন আমাৰ দুবাৰ আনিব লাগিব। প্ৰভিজন আনিছোঁ আমি দুবাৰ, এবাৰ আনিলোঁ PL ত, আৰু এবাৰ ক'ত আনিলোঁ বেলেঞ্চ শ্বীটত আনিছোঁ দুবাৰ। ঠিক আছে, তাৰে পিছত নেক্সট এডজাষ্টমেণ্ট আমাৰ কি আছে পাৰ্টনাৰৰ কেপিটেল আৰু চেলাৰি আছে। তো PL এপ্ৰত এবাৰ আনিব লাগিব, আৰু এবাৰ ক'ত আনিব লাগিব বেলেঞ্চ শ্বীট। তো ইন্টাৰেষ্ট অন কেপিটেল আহিছে 20 আৰু প্ৰদীপৰ, আৰু বেলেঞ্চ শ্বীটত চাওঁ। বেলেঞ্চ শ্বীটত আমাৰ ইন্টাৰেষ্ট অন কেপিটেল আমি দুবাৰ দুবাৰ পোষ্টিং কৰিছোঁ। তাৰপিছত আমি চাব লাগিব পাৰ্টনাৰৰ চেলাৰি আছিল 1800 টকা, হয় নে নহয়? তো প্ৰদীপৰ চেলাৰি আমি PL এপ্ৰত আনিছোঁ এবাৰ, আৰু এবাৰ আমি ক'ত আনিছোঁ পাৰ্টনাৰৰ চেলাৰি বেলেঞ্চ শ্বীটত আনিছোঁ। মানে কি আমাৰ এডজাষ্টমেণ্টত যিমান আইটেম আছে এই আইটেমবিলাক সদায় দুবাৰ দুবাৰ পোষ্টিং হ'ব। ঠিক আছে, আৰু সেইটো আমি কৰিলোঁ। এতিয়া আমি কেলকুলেশ্যন কৰি লওঁ যিমানখিনি বাকী আছে। এইখিনি কৰাৰ পিছত আমাৰ বেলেঞ্চ শ্বীট যদি মিলি গ'ল তো হৈ গ'ল আমাৰ, আৰু যদি বেলেঞ্চ শ্বীট নিমিলিল তেতিয়াহ'লে আৰু উপায় নাই। চ' এইখিনি আমি কেলকুলেশ্যন কৰি লওঁ কিমান হ'ব। তো কিমান আহিব 69,958, আৰু ইয়াতে কিমান আহিব 44,605, আৰু ইয়াতে আমি এইখিনি আমি কৰিছোঁ। ঠিক আছে, চ' আমি এতিয়া কেলকুলেট কৰোঁ।
ইফালে কিমান আছে 9000 প্লাছ 16688 প্লাছ 12500 প্লাছ 38475 প্লাছ 16300 প্লাছ 4000 45000 তো আমাৰ কিমান আহিল এছেট সাইডত কিমান আহিছে 137963 আমি লাইবিলিটি সাইডটো চাই লওঁ 69958 plus 44605 plus 18400 plus 5000 সো আমাৰ কিমান আহিছে সো আমাৰ মিলি গ'ল কিমান আহিছে 137963 137963 তো আমাৰ বেলেন্স শীট হৈ গ'ল মানে আমাৰ গোটেই সামটো হৈ গ'ল ৰাইট হৈ গ'ল ঠিক আছে তো বেলেন্স শীট মিলিলে আমি গম পাই যাওঁ যে আমাৰ সামটো শুদ্ধ হ'ল ঠিক আছে সো এনেকুৱা ধৰণৰ আৰু ভিডিও আহি থাকিব আমি যিমান পাৰো পাঁচ কোৱেশ্চন পেপাৰ বিলাক আমি সলভ কৰিব চেষ্টা কৰিম সলভ কৰাৰ লগতে আমি এটা এটা বস্তু বুজাই দিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে আৰু এক্সট্ৰা কনসেপ্টৰ ক্লাছ বেলেগকে কৰিম আমি ঠিক আছে পাঁচ কোৱেশ্চন পেপাৰ বেলেগকে কৰিম পাঁচ কোৱেশ্চন পেপাৰত যিমান পাৰো কনসেপ্ট সোমাব চাম কিন্তু কিছুমান এনেকুৱা কনসেপ্ট আছে যে পাঁচ কোৱেশ্চন পেপাৰ কৰিলেই নহয় তো তাৰ কাৰণে আমি কনসেপ্টৰ ভিডিও বিলাক বেলেগকে বনাম তো তোমালোকে চাবা বুলি আশা থাকিল ঠিক আছে থেংক ইউ